জুবিনদাৰ আমি দেখিছোঁ যে চাৰ্জশ্বিটখন দাখিল কৰিলে চাৰ্জশ্বিটৰ পৃষ্ঠাবোৰ ওলাইছে পৃষ্ঠাত আমি দেখিছোঁ যে জুবিনদাক চৰিত্ৰ হনন কৰিবলৈ বিচৰা হৈছে এক দ্বিতীয় কিছুমান মানুহক ইয়াত ওলাই যাবৰ কাৰণে শাস্তিৰ পৰা ৰেহাই দিয়াৰ এটা কুটকৌশল ৰচনা কৰা হৈছে তেওঁৰ এনেকুৱাকে চাৰ্জশ্বিট ফ্ৰেম কৰা হৈছে যেন তেওঁৰ সন্মুখত মৃত্যু হওঁতে যিসকল উপস্থিত আছিলে প্ৰবাসী অসমীয়া যিসকলক অভিমন্যু তালুকদাৰকে কৈ তেওঁলোকক অনা নাই তেওঁলোকক যেন ৰেহাই দিবলৈ চেষ্টা কৰা হৈছে অথচ মূল মৃত্যুৰ সময়ত উপস্থিত থকা সকলো মানুহকে তদন্তৰ আওতালৈ আনিব লাগিছিলে তেওঁলোকক চাৰ্জশ্বিটত তেওঁলোকক পাৰ্টি কৰিব লাগিছিলে নকৰা কথাটোৱে স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী আচলতে কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি ইয়াত আছে এই চাৰ্জশ্বিটখন বায়াস নোহোৱাকে থকা নাই এখন বায়াস চাৰ্জশ্বিট এই চাৰ্জশ্বিটত মুখ্যমন্ত্ৰী নিজা ইচ্ছা কৰি আৰু কথাবোৰ যে আগতীয়াকৈ কৈ দিছে হত্যা কৰা হৈছে ছিংগাপুৰত আকৌ কৈছে কোনো ধৰণৰ হত্যাৰ কথা নাই ইয়াতে তেওঁলোকে এটা স্বাভাৱিক মৃত্যু বা বেলেগ ধৰণৰ এই যে যিটো কণ্ট্ৰাডিকশ্যন এইটোৱে আইনী ব্যৱস্থাটোত যাতে যিসকল অপৰাধী আছে তেওঁৰ অত্যন্ত ঘনিষ্ঠ চামকানু মহন্তসকল ন্যায়িক ব্যৱস্থাটোক হাৰি যোৱাৰ বাটটো মুখ্যমন্ত্ৰীয়ে নিজে উলিয়াই দিছে আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ দিয়া কথাবোৰো ন্যায়িক ব্যৱস্থাত কনচিডাৰ কৰিব এইবোৰ পিছত বিবেচনালৈ আহিব ক'ব যে আচলতে গোটেইখন বায়াস ইয়াত কাৰোবাক সহায় কৰিব বিচৰা হৈছে গতিকে ন্যায় ব্যৱস্থা যেতিয়া আগবাঢ়িব শ্যামকানু হাৰি যাব সিদ্ধাৰ্থ হাৰি যাব নিৰ্বাচনলৈকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৈ আছে নহয় জনগণে বিচৰা ধৰণে চাৰ্জশ্বিট আৰে জনগণৰ ধৰণে বিচৰা ধৰণে চাৰ্জশ্বিট নালাগে জুবিন দাই ন্যায় পৰা ধৰণে চাৰ্জশ্বিট পাব লাগিব জনগণে যি টি বিচাৰিব পাৰে জনগণে ৰাজহুৱাকে ৰাজপথত শাস্তি দিবলৈও ক'ব পাৰে কিন্তু দেশৰ সংবিধান ন্যায়পালিকাই যি কৈছে এই যে ছিংগাপুৰত থকা যিসকল আছে ব্যক্তি যিসকল দুখী তেওঁলোকক কিয় ধৰা নাই এই প্ৰশ্নবোৰ আহিছে জনগণে সন্তুষ্ট হোৱাতকে জুবিন দাই প্ৰকৃত ন্যায় পোৱাকে আৰু তেওঁক কৈছে ন 8 বছৰ আগৰ পৰা হত্যা ষড়যন্ত্ৰ কৰিছিলে সেইসকল কোন তেওঁ মুখ্যমন্ত্ৰী হৈ জুবিন দাক যোৱা 5 বছৰে বা এইবাৰ ছিংগাপুৰত কিয় নিৰাপত্তা দিব নোৱাৰিলে সেইবোৰ কথাও জনগণে প্ৰশ্ন উত্থাপন কৰিছে জুবিনদাৰ আমি দেখিছোঁ যে চাৰ্জশ্বিটখন দাখিল কৰিলে চাৰ্জশ্বিটৰ পৃষ্ঠাবোৰ ওলাইছে পৃষ্ঠাত আমি দেখিছোঁ যে জুবিনদাক চৰিত্ৰ হনন কৰিবলৈ বিচৰা হৈছে এক দ্বিতীয় কিছুমান মানুহক ইয়াত ওলাই যাবৰ কাৰণে শাস্তিৰ পৰা ৰেহাই দিয়াৰ এটা কুটকৌশল ৰচনা কৰা হৈছে তেওঁৰ এনেকুৱাকে চাৰ্জশ্বিট ফ্ৰেম কৰা হৈছে যেন তেওঁৰ সন্মুখত মৃত্যু হওঁতে যিসকল উপস্থিত আছিলে প্ৰবাসী অসমীয়া যিসকলক অভিমন্যু তালুকদাৰকে কৈ তেওঁলোকক অনা নাই তেওঁলোকক যেন ৰেহাই দিবলৈ চেষ্টা কৰা হৈছে অথচ মূল মৃত্যুৰ সময়ত উপস্থিত থকা সকলো মানুহকে তদন্তৰ আওতালৈ আনিব লাগিছিলে তেওঁলোকক চাৰ্জশ্বিটত তেওঁলোকক পাৰ্টি কৰিব লাগিছিলে নকৰা কথাটোৱে স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী আচলতে কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি ইয়াত আছে এই চাৰ্জশ্বিটখন বায়াস নোহোৱাকে থকা নাই এখন বায়াস চাৰ্জশ্বিট এই চাৰ্জশ্বিটত মুখ্যমন্ত্ৰী নিজা ইচ্ছা কৰি আৰু কথাবোৰ যে আগতীয়াকৈ কৈ দিছে হত্যা কৰা হৈছে ছিংগাপুৰত আকৌ কৈছে কোনো ধৰণৰ হত্যাৰ কথা নাই ইয়াতে তেওঁলোকে এটা স্বাভাৱিক মৃত্যু বা বেলেগ ধৰণৰ এই যে যিটো কণ্ট্ৰাডিকশ্যন এইটোৱে আইনী ব্যৱস্থাটোত যাতে যিসকল অপৰাধী আছে তেওঁৰ অত্যন্ত ঘনিষ্ঠ চামকানু মহন্তসকল ন্যায়িক ব্যৱস্থাটোক হাৰি যোৱাৰ বাটটো মুখ্যমন্ত্ৰীয়ে নিজে উলিয়াই দিছে আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ দিয়া কথাবোৰো ন্যায়িক ব্যৱস্থাত কনচিডাৰ কৰিব এইবোৰ পিছত বিবেচনালৈ আহিব ক'ব যে আচলতে গোটেইখন বায়াস ইয়াত কাৰোবাক সহায় কৰিব বিচৰা হৈছে গতিকে ন্যায় ব্যৱস্থা যেতিয়া আগবাঢ়িব শ্যামকানু হাৰি যাব সিদ্ধাৰ্থ হাৰি যাব নিৰ্বাচনলৈকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৈ আছে নহয় জনগণে বিচৰা ধৰণে চাৰ্জশ্বিট আৰে জনগণৰ ধৰণে বিচৰা ধৰণে চাৰ্জশ্বিট নালাগে জুবিন দাই ন্যায় পৰা ধৰণে চাৰ্জশ্বিট পাব লাগিব জনগণে যি টি বিচাৰিব পাৰে জনগণে ৰাজহুৱাকে ৰাজপথত শাস্তি দিবলৈও ক'ব পাৰে কিন্তু দেশৰ সংবিধান ন্যায়পালিকাই যি কৈছে এই যে ছিংগাপুৰত থকা যিসকল আছে ব্যক্তি যিসকল দুখী তেওঁলোকক কিয় ধৰা নাই এই প্ৰশ্নবোৰ আহিছে জনগণে সন্তুষ্ট হোৱাতকে জুবিন দাই প্ৰকৃত ন্যায় পোৱাকে আৰু তেওঁক কৈছে ন 8 বছৰ আগৰ পৰা হত্যা ষড়যন্ত্ৰ কৰিছিলে সেইসকল কোন তেওঁ মুখ্যমন্ত্ৰী হৈ জুবিন দাক যোৱা 5 বছৰে বা এইবাৰ ছিংগাপুৰত কিয় নিৰাপত্তা দিব নোৱাৰিলে সেইবোৰ কথাও জনগণে প্ৰশ্ন উত্থাপন কৰিছে।